পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকে কথা কৈছে, মোৰ সংগীত কোনে ইমান বেয়াকে কৈছে। মই ক'লো মই কৈছো এই ঘটনা। আপুনি কিয় ক'ব, ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগৰ গোটেইখিনি লগ হৈ একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে। ইমান এটা চেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলো, অথচ ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে। এইটোত খুব দুখ পাইছো। বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে। আচলতে আমাক এটা NGOয়ে ৰিকুৱেষ্ট কৰিছিলে যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি, বিশেষকৈ চুলিৰ সমস্যা লৈ, গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাক এখন এপ্লিকেশ্যন দিলে। আমিও যিহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো, যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি, তেওঁ কথা ক'ব নজনা ব্যক্তি, তথাপিতো যিহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব, ৰাইজৰ সেৱাত আহিব, তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলো। আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিৰ ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটিয়ে লাগি ভাগি আছো। 5টাৰ পৰা আছো। এই অনুষ্ঠানটো ঠিক শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছো, তেওঁ বহু সময়ৰে পৰা পংকজ পাঠকক লগ ধৰি কিবা এটা তেওঁৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে। সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে, আমাক আহি ক'লে যে তেখেতক তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি, গতিকে আমি সহায় কৰিব লাগে। তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক বেয়াকে কথা ক'লে, বা কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক তেওঁৰ সহযোগীক এই কথাটোত বাধা প্ৰদান কৰিলে যে আপুনি এগৰাকী মহিলাক কিয় তেনেকে বেয়া ব্যৱহাৰ কৰে, আপোনালোকে সমাধান কৰক, আৰু যদি সমাধান কৰিব নোৱাৰে, কিয় কৰিব নোৱাৰে সেইটো ভালকে বুজাই দিয়ক, কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে। এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকে কথা কৈছে, মোৰ সংগীত কোনে ইমান বেয়াকে কৈছে। মই ক'লো মই কৈছো এই ঘটনা। আপুনি কিয় ক'ব, ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগৰ গোটেইখিনি লগ হৈ একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে। দুখ পাইছো যে ইমান এটা চেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলো, অথচ ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে। এইটোত খুব দুখ পাইছো।